হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো বৰ্তমান ভাল। স্বাগতম জনাইছোঁ মোৰ জুৰিকো ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ মই চাদৰৰ দহি কেনেদৰে পাতোঁ আৰু কি সূতা ব্যৱহাৰ কৰোঁ আৰু দহি পাতিবৰ কাৰণে মই কেনেদৰে সূতাবিলাক উলিয়াই লওঁ, সকলোখিনি আপোনালোকক আজি দেখাই থাকিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। ভিডিঅ'বোৰ যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকে। মই আজি দহি পাতিব লোৱা চাদৰখন হৈছে এইখন। এইখনত মই বগা আৰু ৰঙাৰ দহি লগাম। ইয়াত মই বগা 3টা আৰু ৰঙা 3টা তেনেদৰে বাটিম। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে ভিডিঅ'টি চাই থাকিব। তেতিয়াহ'লে ব'লকচোন আৰম্ভ কৰোঁ। দহি পাতিবৰ কাৰণে মই বৰ্ণালী পাটৰ নেচা সূতা লৈছোঁ আৰু এই নেচাটো মই এতিয়া এনেকৈ সোঁমাজতে কাটি ল'ম। তো নেচাটো সোঁমাজতে কাটি লৈ পিনি ইয়াতে মই গাঁঠি এটা দি ল'ম। সূতাখিনি পিছল সূতাৰ কাৰণে সূতাবোৰ যদি গাঁঠিটো দি নলওঁ তেতিয়া এডাল এডাল হৈ গ'লে মানে মিলাবলৈ বেয়া হ'ব। এইবোৰ এনেদৰে মই ইয়াত গাঁঠি এটা দি ল'লোঁ, তেতিয়া মানে ওলাই নাযায় আৰু এনেদৰে বান্ধি এইকেইটা ঠাইত মই কাটি লৈছোঁ। এই গাঁঠিটো দি ল'লোঁ। এতিয়া মই দহিকেইটা মই কিমান শকতকৈ বাটিম সেইটো জোখত মই ইয়াত উলিয়াই ল'ম। এয়া মই ৰঙাকেইডালত এনেকৈ উলিয়াই লৈছোঁ। সেইটো মই ইমানটো শকতকৈ দিম, সেইটো কাৰণে এইকেইডাল মই ৰঙাকেইডাল উলিয়াই লৈছোঁ। এইকেইডালৰ নিচিনাকৈ মই এই বগা কেইডালতো উলিয়াই ল'ম। এইটো গাঁঠিটোত কোনোবা যদি ধৰি দিয়া মানুহ থাকে তেতিয়াহ'লে কাৰোবাক ধৰি ল'ব দিব পাৰে, যদি নাথাকে তেতিয়াহ'লে নিজৰ ভৰিয়ে ধৰি ল'ব লাগিব। মোৰ ধৰি দিয়া মানুহ নাই কাৰণে মই নিজেই ভৰিয়ে ধৰি লৈ পিনি উলিয়াম। এয়া মই এনেদৰে উলিয়াই পিনি বান্ধি ল'লোঁ। এই নেচাটোৰ পৰা মই অকল 5 ভাগ কৰিছোঁ। ইমানটো শকতকৈ মোক দৰকাৰ হ'ব, ইমানটো শকতকৈ মই দহিকেইটা দিম। হৈ গ'ল। মোৰ পিছল সূতা আৰু উলিয়াবলৈও ভালেই এইবিলাক। মই প্ৰথমে এতিয়া ইয়াত এই ৰঙা দহিকেইটা বান্ধিম। ইয়াত বান্ধিবৰ কাৰণে মই এইটো এনেকুৱা গুলি সূতা ব্যৱহাৰ কৰিছোঁ আৰু এইটো এটা সৰু বেজি লৈছোঁ। আৰু ইয়াৰ ওপৰত কিবা গধুৰ বস্তু এটা ৰাখিব লাগে। মইতো এই পাৱাৰ বেংকটোকে ৰাখি লৈছোঁ গধুৰ বস্তু, তেতিয়া ফালে টানিলে যাতে টান খাই নাহে, সেইটো সুবিধাৰ কাৰণে। প্ৰথমে মই এতিয়া এটা বান্ধি লৈছোঁ। বেজি এডাল তলৰ ফালৰ পৰা এনেকৈ সোমাই লৈছোঁ। ইয়াতে মই এতিয়া গাঁঠি 3টা দি ল'ম। 3টা এনেদৰে মই গাঁঠি 3টা দি লৈছোঁ। আৰু এতিয়া এইখিনি মই দহিটো কিমান দীঘলকৈ দিম সেইটো জোখত ইয়াত ৰাখি লৈছোঁ। ইয়াত মই দৰা আঙুলতকৈ অলপ দীঘলকৈ দিম। ৰাখি পিনি বান্ধি লৈছোঁ। ইয়াত টানকৈ 2টা গাঁঠি দি লৈছোঁ আৰু এতিয়া দুইখিনি এনেকৈ সমানকৈ ধৰি ল'ম। এইটো সমানকৈ ধৰি লৈছোঁ আৰু সূতাডাল ইফালে এনেকৈ ঘূৰাই লৈছোঁ। ঘূৰাই লৈ পিনি বেজিটো তলৰ ফালৰ পৰা এইটো এনেকৈ দি পিনি এইটো তলৰ ফালৰ পৰা দি ইফালে এইটো ঘূৰাই পিনি এইটো এটা গাঁঠি দি লৈছোঁ। এনেদৰে মই আৰু এটা গাঁঠি দিম। মই 2টা গাঁঠি দি ল'লোঁ আৰু এইটো কাৰযোৰত এনেকৈ টান কৰি লৈছোঁ। আৰু এতিয়া বেজিটো এইটো ওপৰফালৰ পৰা এনেদৰে সুমুৱাই পাৰ কৰাই দিছোঁ, যাতে গাঁঠিটো খোল খাই নাযায়। এইটো হৈ গ'ল।
সেয়া সমানকৈ কাটি ল'ম। এতিয়া মোৰ এটা দহি হৈ গ'ল আৰু এতিয়া এইটো মই দুআঙুল দিছোঁ নহয়, দুআঙুলতকৈ অকণমান ইমানকণমান আঁতৰত এইটো দহি দিম। ইমান ঘনকৈ দিলেও ভাল নালাগে, সেইটো কাৰণে ইমানটো জোখতে মই দিওঁ। এইটো সেই একেদৰে মই তিনিটা গাঁঠি দিলোঁ। এইটো সেইটোৰ দৰে এনেকৈ সমান কৰি ওপৰত দি লৈছোঁ। তো সেই একেদৰে এইটো গাঁঠি দিলোঁ। আৰু এইটো ইয়াৰ লগত সমান কৰি পিনি এইটো এনেকৈ সমান কৰি ধৰি ল'লোঁ নহয়। এইটো ধৰি লৈ পিনি এনেকৈ সমানকৈ কাটি ল'ম। এনেকুৱাকৈ ধৰি কাটিলে মানে তেতিয়া দহিকেইটা সমান হয়। এনেকৈ জুখি নোলোৱাকৈ যদি কটা হয় তেতিয়া এটা দীঘল এটা চুটিও হৈ থাকিব পাৰে। মানে এনেকৈ কৰি কাটিব লাগে। এতিয়া মই চাদৰখনৰ দুটা দহিকেইটা বাতি লওঁ, তাৰপিছত আপোনালোকক দেখাম। এয়া মোৰ চাদৰখনৰ দহি বটা হৈ গ'ল। দুইটা আগতে মই দহিকেইটা বাতি ল'লোঁ। এয়া মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ বাই বাই।